আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিলৰ আজি অন্তিম দিন। অন্তিম দিনটোতো ৰাজীৱ ভৱনত দেখা গ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ। নুৰুল হুদা, নন্দিতা দাস, দেৱব্ৰত শইকীয়া, ৰেকিবুদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও হেভিৱেট কংগ্ৰেছী নেতাই আজি দিনটোত দাখিল কৰিলে আবেদন। শতাধিক সমৰ্থকক লগত লৈ আবেদন পত্ৰ দাখিল কৰিলে লাহৰীঘাটৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডাক্তৰ ফৰিদুল হুছেইনেও। আৰু আজি দিনটোত দেখিবলৈ পোৱা গ'ল ৰেকিবুদ্দিন আহমেদকো এনেদৰে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে যি টিকট আবেদন সেই আবেদনৰ বাবে তাত ৰাজীৱ ভৱনত এনেদৰে সমৰ্থকক লগত লৈ তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গ'ল। কাৰণ বিগত দিনকেইটা দেখিবলৈ পোৱা গৈছিল ৰাজীৱ ভৱনত যিহেতু আজি আগন্তুক নিৰ্বাচন, সেই নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ যথেষ্ট ভিৰ আছিল। বহুকেইজন নেতাই বহুকেইজন লোকে আচলতে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছিল, টিকট বিচাৰি আবেদন কৰিছিল। আৰু আজি দিনটোত বিশেষকৈ কেইবাগৰাকীও হেভিৱেট নেতা এনেদৰে দেখিবলৈ পোৱা গৈছে। ৰেকিবুদ্দিন আহমেদকো এনেদৰে লগত বহু সমৰ্থকক লৈ ৰাজীৱ ভৱনত টিকট বিচাৰি এই আবেদন আজি দিনটোত দেখিবলৈ পোৱা গৈছে। কাৰণ আজি অন্তিমটো দিন টিকট বিচাৰি আবেদন কৰাৰ, আৰু যাৰ বাবে বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজীৱ ভৱনত এয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ। অন্তিম দিন দলৰ নিৰ্দেশ অনুসৰি নাজিৰা সমষ্টিৰ বাবে আৰু বিজেপিৰ যি সংবিধান ধ্বংসী কাৰ্য, অসমীয়া বিৰোধী যিমানবিলাক কাম কাজ, তাৰ বিৰুদ্ধে অসমৰ ৰাইজক একত্ৰিত কৰিবলৈ কংগ্ৰেছ দলে আৰু অন্য সহযোগী দলে 126টা সমষ্টিত প্ৰতিনিধিত্ব কৰিব। নাজিৰাৰ পৰা মই কংগ্ৰেছৰ হৈ আজি মনোনয়ন দাখিল কৰিম। যেতিয়া অন্যায় কৰে তেতিয়া তেওঁলোকে জয়লাভ কৰে, ইয়াৰ উদাহৰণ আছে। আৰু যেতিয়া অন্যায় নহয় তেতিয়া জয়লাভ হয়। গতিকে আমি ভাবোঁ যে এইবাৰ ৰাইজে অন্যায়ৰ বিৰুদ্ধেই যুঁজখন হ'ব। হিমন্তৰ যি দুখীয়া জনগণক উচ্ছেদ কৰি নিজৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে চৰকাৰী মাটি যি গোগ্ৰাসে গিলিছে, আৰু উন্নয়নৰ পৰিৱৰ্তে কমিশ্যনৰ বাবে যেনেকৈ ফ্লাইঅভাৰ, অভাৰব্ৰিজ বনাবলৈ লৈছে আৰু কমিশ্যনৰ আশাত বিভিন্ন বিল্ডিং বনায়, সেই বিল্ডিংবিলাকত মানৱ সম্পদ সৃষ্টি নকৰাকৈ দুৱাৰ কাটি ফুৰিছে, দুৱাৰ মুকলি, এই গোটেইবিলাকৰ বিৰুদ্ধে কৃষকক ন্যায় দিব লাগিছিল। তেওঁলোকে জলসিঞ্চনৰ অৱস্থা নাই, শীতলী গৃহৰ অৱস্থা নাই, গোটেইবিলাকৰ বিৰুদ্ধে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে এটা মতামত আগবঢ়াব। কৈছোঁৱেই, প্ৰধানমন্ত্ৰী যে আহিলে 20 মিনিটৰ ভিতৰত 9 মিনিট অকল কংগ্ৰেছৰ নাম ল'লে। তেওঁক যদি ইমানেই ভাল কাম কৰিছিল কংগ্ৰেছৰ নাম ল'ব নালাগিছিল। কংগ্ৰেছৰ নাম এইকাৰণেই ল'ব লগা হৈছে, মানুহে 10 বছৰত বাধ্য হৈছে কংগ্ৰেছে কি ভাল কাম কৰিছিল, বিজেপিয়ে কি 10 বছৰত বেয়া কাম কৰিছে তুলনা কৰিবলৈ। আৰু এই তুলনাত তেওঁ ভয় খায়, সেইকাৰণে তেওঁ নিজকে বচাবলৈ প্ৰধানমন্ত্ৰীক বাৰে বাৰে আনিব লগা হৈছে। এই জানুৱাৰীত আহিলে, ডিচেম্বৰত আহিলে, অমিত শ্বাহ আহিলে, আৰু কোন আহিব মই নাজানো। এইবিলাক এইকাৰণেই কৰিব লগা হৈছে যে আমাৰ দিনত যিবিলাক মন্ত্ৰী আছিল, এই চৰকাৰখন আচলতে যেতিয়া লুইচ ব্ৰাগাৰ স্কেণ্ডেল আহিলে, তাৰপিছত গৌতম ৰয় স্কেণ্ডেল আহিলে, অজন্তা বাইদেউৰ নামতো কিবা কিবি ওলালে, আৰু অন্যান্য মন্ত্ৰীসভাৰ সদস্যসকলৰ ওপৰত ওলাবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোক সকলোৱে জাপ মাৰি সিফালে গুচি গ'ল। আৰু তেওঁলোকে নিজকে বচাবলৈ গৈ বিজেপি দলটো আৰম্ভ কৰি দিলে অসমত। সেই গতিকে আজিৰ তাৰিখতো আপুনি চাব যে পুৰণা যিসকল বিজেপি, তেওঁলোকৰ ইমান এটা আধিপত্য নাই। আৰু যিখিনি হ'ল, এই গোটেইবিলাকৰ বিৰুদ্ধে জনগণে এটা মত দিব। দুৰ্নীতি, অপশাসন আঁতৰ কৰিব লাগিব, ৰাইজৰ কথামতে চৰকাৰ চলিব লাগিব। নৰেন্দ্ৰ মোদীৰ মন কি বাত নহয়, ৰাইজৰ মনত চলিব লাগিব, অসমীয়াত্ব হ'ব লাগিব। 2026 চনৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব হিচাপে মই আজি আমাৰ ৰূপহী বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ আশীৰ্বাদ হিৰত লৈ 6গৰাকী জ্যেষ্ঠ নাগৰিক তথা ওলামা পৰ্যটক লগত লৈ আজি ৰাজীৱ ভৱনত আহি মই দলীয় মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনবিলাক যাতে আমি এটা এই পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ কৰি যাতে এটা শংকৰ আজানৰ দেশ আমি প্ৰতিষ্ঠা কৰিব পাৰিম, য'ত নাথাকিব কোনো ধৰণৰ হিংসা, বিদ্বেষ, কোনো ভেদাভেদ, সকলো জাতি জনজাতিৰ মানুহ একেলগে যাতে ঐক্যবদ্ধভাৱে মিলাপ্ৰীতিৰে ভাই ককাই হিচাপে যাতে আমি এখন প্ৰগতিৰ অসম কৰিব পাৰোঁ, তাৰেই কামনা কৰিছোঁ। গতিকে ইয়াত আৰু কোন পাৰ্টি থাকিব নাথাকিব মই নাজানো, কিন্তু ৰূপহী সমষ্টিৰ সচেতন ৰাইজ, সকলো ধৰণৰ জাতি
ভেদ নিৰ্বাহে সকলোৱে মোৰ লগত আছে আৰু মোক আগন্তুক দিনত পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকে মোৰ ৰাখিব।